অগণন গ্ৰাহকে ভিৰ কৰা এখন বিশেষ শনিবৰীয়া বজাৰ য'ত বিক্ৰেতা হিচাপে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখিছে বজাৰখনত কিমান মানুহে ভিৰ কৰিছে এদিনীয়া যিখন বজাৰ ছাত্ৰ ছাত্ৰীসকলে বিক্ৰেতা হিচাপে বিভিন্ন ধৰণৰ ঘৰুৱা শাক-পাচলি উলিয়াই লৈ আহিছে আৰু গ্ৰাহক হিচাপে চাওক 826 নং মাউত প্ৰাথমিক বিদ্যালয়ৰ এটা বিশেষ আজি দিন বেগবিহীন দিন হিচাপে তেওঁলোকে উদযাপন কৰিছে য'ত ছাত্ৰ ছাত্ৰীসকলে বজাৰ দিয়া পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি তেওঁলোকে বিক্ৰী কৰিছে আৰু এটা বিশেষ পৰিৱেশে বিৰাজ কৰিছে 826 নং মাউত প্ৰাথমিক বিদ্যালয়ত আৰু এই বিশেষ শনিবৰীয়া বজাৰ হিচাপে আজি দিনটো দেখিবলৈ পাইছে গ্ৰাহক হিচাপে বিভিন্ন প্ৰান্তৰ লোকসকলে ভিৰ কৰিছে অৰ্থাৎ এই বজাৰখনে কিন্তু সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে বিশেষ দিন হিচাপে বজাৰখনে সকলোকে আকৰ্ষিত কৰিছে বজাৰ কেনেকুৱা চলিছে হে কি বিক্ৰী হ'ল কাঁচকল আৰু অমিতা বজাৰ ভাল হৈছে আজি ন কি হ'ল চিন্তা হৈ গৈছে নি বিক্ৰেতা হা নাই হোৱা বজাৰ কেনেকুৱা হৈছে ভাল হৈছে কাজি নেমু কেনেকৈ 10 টকা আৰু ঢেকীয়া ঢেকীয়াও 10 টকা মেটেকা কিমানকে লৈছে 10 টকা নাৰিকল ললে ভালে হৈছে বজাৰলৈ আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে মাউতগাঁও ন ঠিক আছে অ'কে ঠিক আছে হা 20 টকা শাক বিক্ৰী হৈছে নাই বিক্ৰী হৈছে গোলনেমু কেনেকৈ গোলনেমু কেইটকা 10 টকা 4টা